আপুনি ৰোপণ কৰিব লাগিব। তাৰপাছত সেই তামোল গছজোপাখন যাতে গৰু ছাগলী সেইবিলাক নোসোমাবৰ কাৰণে আপুনি ভালকৈ জেউৰা এইদৰে জেউৰা আপুনি ভালদৰে বেঠিব লাগিব। প্ৰত্যেক দিনাই চাব লাগিব, গৰু যদি ভাঙি দিয়ে আকৌ জেউৰা বেঠিব লাগিব। প্ৰত্যেক দিনাই কিমান মেহনত আছে, কিমান পৰিশ্ৰম, কিমান কাম কৰিবলগীয়া থাকে। এই বাহিৰত গৰু এইবিলাক গৰু আছে, কিছুমান ছাগলী ইয়াতে যিহেতু নমস্কাৰ, সৈন্যতা বিদলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি 2-3 বছৰ আগৰ কথা বা 4 বছৰ আগৰ কথা বুলি ক'ব লাগিব। এই যোনটো আপোনালোকে দেখিবলৈ পাইছে তামোল গছজোপাবিলাক, অৰ্থাৎ মই আৰু মোৰ দেউতাৰ প্লেনিং আছিলে। হয়, আপোনালোকে যদি মোৰ ভিডিঅ' আগতো যদি চাইছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে গম পাইছে যে এই যোনটো প্লেনিং তামোল গছ ৰোৱা আৰু ভৱিষ্যতৰ কিবা এটা পৰিকল্পনা কৰি যোনটো আমি সেই বাগানকণ কৰিছিলোঁ, ৰুইছিলোঁ তামোল গছবিলাক। কিন্তু এতিয়া বহুত বিপদ বা সমস্যাত পৰি আছোঁ এতিয়া। যিহেতু এই মাটিডোখৰ একচুৱেলি কিনা আছিলে আৰু এতিয়া মাটিৰে সমস্যা হৈছে বুলি ক'ব লাগিব। মই সিমানখিনিলৈ খোলাখুলি নকওঁ, কিন্তু আপোনালোকে সিমানতে বুজি থওক আৰু সমস্যা পৰিছে এতিয়া। চ' সিমানখিনি মেহনত, সিমানখিনি মাহে মাহে বা প্ৰত্যেক দিনাই কিমান মেহনত কৰি এই বাগানখন কিমান কেনেধৰণে পৰিচালিত কৰিবলগীয়া হয়, নিশ্চয় এজন খেতিয়কক বা পৰিশ্ৰম কৰা মানুহ এজনক সুধিলে নিশ্চয় গম পাব। চ' মই ক'বলগীয়া কথা নাই আৰু। চ' বহুত মানে দুখ, আমাৰ কাৰণে বহুত দুখ বুলি ক'ব লাগিব। এয়ে আপোনালোকক জনাওঁ বুলি মানে ভিডিঅ'খন বনাইছোঁ। এতিয়া ভৱিষ্যত কি হয় নাজানো, এতিয়ালৈকে সমস্যাত ভুগি আছোঁ, প্ৰব্লেমত পঢ়ি আছোঁ এতিয়া। আৰু জানো এতিয়া কি হয় ভৱিষ্যত, মোৰ আৰু মোৰ দেউতাৰ প্লেনিং কি হয় নাজানো। আৰু ভৱিষ্যত এটা কথা কওঁ যে ইমানখিনি ডাঙৰ হোৱালৈকে মেহনতটো কি আছে, মই আজি আপোনালোকক পূৰা এক্সপ্লেইন কৰিবলৈ মই চেষ্টা কৰিম। পোনপ্ৰথমে আপুনি একেবাৰে সৰুকৈ সেই তামোল গছজোপাবিলাক সেইদৰে আপুনি ৰোপণ কৰিব লাগিব। তাৰপাছত সেই তামোল গছজোপাখন যাতে গৰু ছাগলী সেইবিলাক নোসোমাবৰ কাৰণে আপুনি ভালকৈ এইদৰে জেউৰা আপুনি ভালদৰে বেঠিব লাগিব। আৰু জেউৰাখন যেতিয়া বেয়া হয় তেতিয়া আকৌ বেঠিব লাগিব। এইটো আপুনি প্ৰত্যেক দিনাই চাব লাগিব, গৰু যদি ভাঙি দিয়ে আকৌ জেউৰা বেঠিব লাগিব। আৰু সেই যোনটো তামোল গছ সৰুৰ পৰা ইমান ডাঙৰলৈকে আপুনি ভালদৰে ইয়াক পৰিচালিত কৰি ধুনীয়াকৈ গৰু ছাগলী এইবিলাক যাতে সোমাব নোৱাৰে, ভালদৰে ডাঙৰ হ'ব পাৰে, ইয়াক ভালদৰে চাই চিতি আপুনি প্ৰত্যেক দিনাই আপুনি মেহনত অৰ্থাৎ চোৱা চিতা কৰি থাকিব লাগিব। তাৰ পাছতেহে আপুনি এইদৰে তামোল গছজোপাখন ৰুই আপুনি এই তামোল গছবিলাকক আপুনি পৰিচালিত কৰিব পাৰিব। চ' প্ৰত্যেক দিনাই কিমান মেহনত আছে, কিমান পৰিশ্ৰম, কিমান কাম কৰিবলগীয়া থাকে প্ৰত্যেক দিনাই। অৰ্থাৎ এইটো আপুনি ভাবি চাওক যে ইয়াতে এইয়া বাহিৰত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই বাহিৰত এইবিলাক গৰু আছে, কিছুমান ছাগলী। ইয়াতে যিহেতু গাঁৱৰ পৰিৱেশ হয়, ইয়াতে গৰু ছাগলী প্ৰত্যেক দিনাই ইয়াতে চৰে। চ' এয়া চাওক জেউৰা বেয়া হৈ আছে, এই জেউৰা বেয়া হোৱাবিলাককো আকৌ আপুনি ৰিপেয়াৰিং কৰিব লাগিব। প্ৰত্যেক মাহত ৰিপেয়াৰিং কৰিব লাগিব। প্ৰত্যেক মাহত যদি আপুনি ৰিপেয়াৰিং নকৰে এইদৰে ধুনীয়া বাগান এখন কেতিয়াও নোলায়। ইয়াত সম্ভৱ নহয়। কাৰণ কেলৈ সম্ভৱ নহয়, এই বাহিৰা জেগাবিলাকতে গৰু ছাগলী ম'হ প্ৰত্যেক দিনাই ইয়াতে ঘূৰি ফুৰি থাকে। চ' এই ঘূৰি ফুৰা ছাগলী গৰু ম'হ সেইবিলাক যাতে মানে এই জেউৰাবিলাক কি হয় ভাঙি চিঙি ইয়াতে চুৰমাৰ হয়, যাতে সেইটো হ'ব নোৱাৰে। তাৰ কাৰণে প্ৰত্যেক দিনা কিমান মেহনত হয়। আৰু বাৰিষা দিনত বিশেষকৈ বাৰিষা দিনত ইয়াতে আমাৰ গোটেই গাঁৱৰ মানুহবিলাকৰ গৰু ছাগলী ইয়াতে মানে কি হয় চৰাই দিয়া হয়। আৰু সেই বাৰিষা দিনততো মেহনত বহুত আছে, বহুত আৰাস্তি আছে। দিনত মিনিমাম 6-7 বাৰ ইয়াত গড়ৰ পৰা অহা যোৱা কৰি চাবলগীয়া হয়। কিমান মেহনত হয়। এনেকুৱা আজি 3-4 বছৰ বুলি ক'ব লাগিব, 3-4 বছৰ পাৰ কৰি আমি আজি সেই তামোল বাগানখন আজি সেইদৰে আমি দেখিবলৈ পাইছোঁ। গতিকে বহুত মেহনত কৰা হৈছে, ইয়াতে বহুত মেহনত আছে আৰু যথেষ্ট ইয়াত পইচাও পেলোৱা আছে। কাৰণ যিহেতু মই আৰু মোৰ দেউতা ইমানখিনি কষ্ট কৰিব নোৱাৰোঁ। দেউতাও অলপ বেমাৰী আছে মোৰ দেউতা।
চ' দেউতাই ইমানখিনি কৰিব নোৱাৰে, এইকাৰণে এই জেওৰা ভেটিবলৈ মানুহ লগাবলগীয়া হয়, আৰু এই তামোল গছজোপাবিলাকো মানে ৰুবলৈ মানুহ লগোৱা হয়। চ' বহুত পইচাও পেলোৱা হৈছে, বহুত মেহনতো কৰোৱা হৈছে, যিহেতু বহুত চাবলগীয়া হয়, ক'ৰবাত জেওৰা ক'ৰবাত বেয়া আছে নেকি, ক'ৰবাত গৰু ভাঙি চিঙি কিবা কৰিছে নেকি, এইবিলাক চব প্ৰত্যেক দিনাই ইয়াতে গোটেই হল ৰাউণ্ড মানে সদায় চেকিং কৰি থাকিবলগীয়া হৈছিলে। ঠিক তেনেকুৱা মেহনত আজি 3-4 বছৰমান পাৰ কৰি আহিছোঁ। চ' এইকাৰণে বেয়া লাগে, এইকাৰণে মানে কি অলপ মনটো বেয়া লাগি আছোঁ। চ' আজিৰ ভিডিঅ' সিমানতে সামৰিছোঁ। ইমানে আছিলে, আপোনালোকৰ মাজলৈ নিজৰ পৰিয়ালবৰ্গ হিচাপে ভাবি আপোনালোকৰ মাজলৈকে সেইখন ভিডিঅ' শ্বেয়াৰ কৰিলোঁ।